reni tak reni rena kita kiti geni dumulu tak taku dumulu tak kita dumulu taku tak reni tak rena kita kiti gen geni rena kita kiti gen ren tak 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 ren tak 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 taku reni darula. নমস্কাৰ ৰীমা বৰগোহাঁই নামটো যিমান ধুনীয়া আপুনি দেখিবলৈ যিমান ধুনীয়া তাতকৈ হাজাৰ লাখ কোটি গুণে বেছি ধুনীয়া বিহু নাচে আপুনি মই পৰখি ৰাতি যেতিয়া আপুনি প্ৰেক্টিছ কৰি আছিলে বিহু দেখি আপোনাৰ যিটোৱে আপোনাৰ গ্ৰুপটোৱে ইমান ধুনীয়া গ্ৰুপটোৱে ইমান ধুনীয়া বজাইছে আপোনাৰ বিহু নাচ যিটো এটা কম্পোজিট যিটো এটা ইফেক্ট ওলাইছে এটা যিটো আউটকাম ওলাইছে মোৰ মানে ক'বলৈ একো ভাষা নাই তাৰমানে ইমান ভাল লাগিছে চাই পেলাই আৰু আপুনি ইমান ধুনীয়া বিহু নাচে মই হলিউডৰ এক্ট্ৰেছ জেনিফাৰ লোপেজৰ বহুত ডাঙৰ ফেন হয় তাৰমানে তেখেতৰ নৃত্য তেখেতৰ এক্টিং তেখেতৰ গান মই ইমানটোৱে ক'ব পাৰোঁ আপোনাক ইউ আৰ এছএমছ answer to Jennifer Lopez ইমান ধুনীয়া আজি দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ তাৰপিছত আমাৰ সকলো অডিয়েন্সে গম পাব কি কাৰণে আজি ইণ্টাৰভিউটো লৈছোঁ আপুনি কেতিয়া বিহু নাচৰ আৰম্ভ কৰে জীৱনত মই প্ৰথম যেতিয়া মোৰ বয়স 3.5 বছৰ হৈছিল তেতিয়াৰ পৰা মই বিহু নাচিবলৈ আৰম্ভ কৰিছোঁ আৰু বৰ্তমানলৈকে মোৰ প্ৰচেষ্টা অব্যাহত আছে হয় সেই জাগাখন কোন জাগা আছিলে এইটো ঘৰে নেকি যেতিয়া 3 বছৰত আপুনি বিহু নাচিছিলে হয় মোৰ জন্ম ঠাই হয় ফিলবাৰীৰ পৰাই মই বিহু শিকিবলৈ শিকিছোঁ নাচিবলৈ শিকিছোঁ 3.5 বছৰৰ পৰা মই ইয়াৰ পৰাই হয় আপোনাৰ গুৰু কোন আছিল মোৰ গুৰু মোৰ মা এতিয়া আপুনি মাৰ পৰা শিকে নাই মায়ে সিদিনাখন বহুত কথা কৈ থকা শুনিছিলোঁ টিপ কিছুমান দি আছিলে হয় খুব ভাল লাগিছে তেখেতলৈ বহুতো শুভেচ্ছা জনাইছোঁ আপোনাৰ ছাকচেছৰ আৰু তেখেতক এগৰাকী মাতৃ হিচাপে মোৰ বহুত শ্ৰদ্ধা যাচিছোঁ ময়ো মাৰ পৰা জীৱনত বহুত শিকা মোৰ মায়ে এতিয়াও মই ৰাতিপুৱা মাৰ ভৰিত ধৰি আশীৰ্বাদ লৈহে কাম আৰম্ভ কৰোঁ মোৰ মাও মৰণত আছে কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল কওকচোন আপুনি কেনেকৈ আপোনাৰ বিহু নাচিবলৈ আপোনাৰ ইচ্ছা গ'ল প্ৰথম যেতিয়া মই সৰুতে দেখিছিলোঁ সকলোকে নচা একেবাৰে সৰুকালৰ পৰা হয়তো মোৰ কথাখিনি মনত নাই বিহুৰ প্ৰতি মোৰ হেঁপাহ এটা আছিল আগ্ৰহ এটা আছিল যিহেতু মোৰ মাও নাচিছিলে আগতে মা বিহুৱতী আছিলে গতিকে মাৰ যিটো আশাটো পূৰণ নহ'ল তেতিয়া ভাবিলোঁ মায়ে ক'লে যে বিহুটো শিকালে আৰু মায়ে আৰু তেতিয়াৰ পৰা মানে মোৰ বিহুটোৰ প্ৰতি আগ্ৰহ এটা বাঢ়িলে হোৱাৰ পিছৰ পৰা তেতিয়াৰ পৰা মই মোৰ সপোন হৈ পৰিলে বিহু নাচটো তেতিয়াৰ পৰা মই মোৰ সপোনটোৰ পাছত দৌৰি আছোঁ বৰ্তমানলৈকে আশা কৰোঁ মোৰ সপোনটো সফল হ'ব 100% হ'ব আপুনি আপোনাৰ সপোনবোৰ সফল হ'ল কাৰণে তাতকৈ ডাঙৰ উদাহৰণ কি মই মুম্বাইৰ পৰা আহি পেলাই আপোনাৰ ইণ্টাৰভিউ লৈছোঁহি তাতকৈ আৰু ডাঙৰ এক্সাম্পল কি লাগিছে তাতকৈ ডাঙৰ দৃষ্টান্ত কি লাগিছে আপুনি ভাবে নেকি যে আমাৰ কৰ্মশালাবিলাক আমি 10 দিনীয়া কৰোঁ তাতকৈ যদি অলপ বেছি দিন আমি কৰিব পাৰোঁ আপোনালোকৰ যিটো ইচ্ছা সেইটো পূৰণ হ'ব তাৰমানে চাওক আপুনিতো বহুত শিকি জানি আপুনি শিকাবলৈ গৈছেনে আপুনিও ভাবে যে মই আৰু মোৰ শিকাবলৈ ইচ্ছা আছিল নহয় জানো আপুনি যদি ইচ্ছা নাথাকিলে আপুনিতো ঘৰতে থাকিলে নহয় জানো এতিয়া আপুনি ভাবে নি 10 দিনতকৈ অলপ বেছি দিন কৰিব লাগে আমাৰ কৰ্মশালাবিলাক আচলতে খুব কম সময় হয় 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 বিহু নাচটো 10 দিনত কেতিয়াও শিকি কৰিব হয় 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 গতিকে 10 দিন আমাৰ খুব কম সময় ধৰক আপোনাৰ 2 দিন এনেকুৱা নিচিনা হয়গৈ হয় হয় খুব টনাটনি হয় আমাৰ হয় হয় বহুত থাকিও যায় শিকাবলৈ হয় আৰু আমি যিমানখিনি কম সময়তে আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ হয় তাৰ ভিতৰত হয়তো সকলোৱে ল'ব নোৱাৰে গোটেইখিনি হয় হয় তাৰ ভিতৰত কিছুমানে হয়তো ল'ব পাৰে খুব মূৰামূৰি হয় সেই সময়টো সেইকাৰণে 10 দিনটো খুব কম সময় তাতকৈ অলপ বেছি দিন দিব পাৰিলে মানে হয়তো অকণমান দিব পাৰি তাৰমানে কি কাৰণে মই কৈছোঁ মই এইবিলাক লাৰ্ণিং এবিলিটিৰ ওপৰত গৱেষণা কৰি আছোঁ কিছুমান ল'ৰা ছোৱালী অলপ দেৰিকৈ শিকে তাৰ মানে কিন্তু এইটো নহয় যে তেওঁ শিকিব নোৱাৰিব তেওঁ শেষত গৈ পেলাই বৈজ্ঞানিকো হ'ব পাৰে পৃথিৱীত বহুতো বৈজ্ঞানিকৰ তেনেকুৱা আমি উদাহৰণ আছে আমাৰ মাজত প্ৰথমতে নিশিকে টিচাৰে মাকলৈ লিখে যে আপোনাৰ ল'ৰাজন স্কুললৈ পঠাই একো লাভ নাই লাষ্টত গৈ তেখেতে পৃথিৱীত এনেকুৱা কিছুমান আৱিষ্কাৰ কৰি যায় যাৰ কাৰণে হয়তো আজি আমি
আপোনাক মোবাইলেৰে হয়তো ইণ্টাৰভিউ লৈ আছোঁ হয় নে নহয় ইয়াত মানে মডাৰ্ণ টেকন'লজি ইউজ কৰিছোঁ আপুনি এতিয়ালৈকে কিমান আপুনি কৰ্মশালা কৰিছে এতিয়ালৈকে কৰ্মশালা মই যোৱা বছৰতে নগলে বিহু তাৰ বছৰ দিছিলোঁ 7খনমান ঠাইত দিছিলোঁ আৰু এইবাৰ আপোনাৰ প্ৰায় 12খনমান আছে মোৰ কৰ্মশালা প্ৰায়খিনি শেষ হৈছে এতিয়া মাত্ৰ 2টা কৰ্মশালা বাকী আছে হয় 2টা কৰ্মশালা অতি সোনকালে হ'ব হয় 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 ইয়াৰ পাছত ক'ত হ'ব আপোনাৰ তাৰপিছত কৰ্মশালা হয় এইখন আপোনাৰ পৰহিলৈ হয়তো শেষ হ'ব তাৰ পাছত ক'ত হ'ব কৰ্মশালা এটা চলি আছে আপোনাৰ কাকজানতে চলি আছে সেইটো আৰু 4দিনমান বাকী আছেগৈ তাৰপিছত আৰু এই বছৰ কৰ্মশালা আৰু নাই হয় 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 আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমাৰ উঠি অহা ল'ৰা ছোৱালীক আপুনি এটা ভাল পথ দেখুৱাইছে এটা কথা সুধোঁ আপুনি ভাবে নেকি যে আমাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ আমাৰ কলাকুষ্ঠিৰ প্ৰতি ইমান এটা আগ্ৰহ নাই বুলি আপুনি কেতিয়াবা ভাবে নেকি বাৰু কাৰণ মই সৰুৰে পৰা ৱেষ্টাৰ্ণ মিউজিকেই মই ষ্টাডি কৰা মিউজিক প্ৰডাকশ্যন কৰোঁ সকলোৰে লগত কৰিছোঁ আজিলৈকে ইণ্টাৰনেশ্যনেল আৰ্টিষ্টেই হওক বা ভাৰতৰতো কোনো শিল্পীক লগত মোৰ কাম কৰিবলৈ বাকী নাই তথাপি অসমীয়া সংস্কৃতি ভাল পাওঁ কাৰণে অসমত আহি মই 3 বছৰে একেলেঠাৰে কাম কৰি আছোঁ মই ইয়াত দেখোঁ কোনোবা এজন কেতিয়াবা কাৰোবাক ঢুলীয়া বা কোনোবা এজনক যেতিয়া মই মাতোঁ বৰ এটা ইণ্টাৰেষ্ট দেখা নাপাওঁ তাৰ বেলেগ কাৰণো থাকিব পাৰে মই কাকো ব্লেম কৰিব বিচৰা নাই কিন্তু আপুনি ইয়াত ভাবে নেকি যে আমাৰ কৰ্মশালাবিলাক কৰোঁ যিমান ল'ৰা ছোৱালী আহিব লাগে সেই হিচাপে নহয় বা আমি তাৰ প্ৰসাৰৰ বাবে আমি কিবা নকৰোঁ নেকি বাৰু স্কুলত যেনেকৈ স্কুলত আমি যদি 320 দিনেই ক্লাছ হয় তাতো আমি কিবা এটা এনেকুৱা এটা কৰ্মশালা বা কিবা এটা কৰিব নোৱাৰোঁ নেকি আমাৰ লোকৰ সংস্কৃতিৰ ওপৰত বিহুৱেই হওক বা যিয়ে সত্ৰীয়া নৃত্যই হওক নিশ্চয় পৰা যায় শিক্ষা দিব পাৰিলে মানে পঢ়াৰ লগতে সংস্কৃতিৰ লগতে আগবঢ়াই নিব পাৰিলে খুবেই ভাল হয় ল'ৰা ছোৱালীসকলক বৰ্তমান আমাৰ কৃষ্টি সংস্কৃতিটো প্ৰায় হেৰাই যোৱা নিচিনাই মই অনুভৱ কৰোঁ কেতিয়াবা যিহেতু মই এইবছৰ যিসকলক মই আনিছোঁ মোৰ লগত প্ৰতিযোগিতাত আমি তেখেতসকলক বিচাৰোঁতে মই সেইটো অনুভৱ কৰিছোঁ নিশ্চয় আমাৰ সংস্কৃতিটো প্ৰায় হেৰাই গৈছে এতিয়া যিসকল ল'ৰা ছোৱালী এতিয়া ডাঙৰ হৈ আহিছে তেখেতসকলে হয়তো বিহুৰ প্ৰতি ইমান আগ্ৰহী নহয় মই নেদেখোঁ মানে অভিভাৱকসকলে জোৰ জবৰদস্তি পঠায় নেকি কিছুমান কৰ্মশালাত মই এনেকুৱা পাইছোঁ যে জোৰ জবৰদস্তি পঠাইছে নেকি মানে মনৰ সন্তুষ্টি লৈ অহা নাই নেকি এনেকৈ হ'লে মানে হয়তো হেৰাই যাব এতিয়ালৈকে আজিলৈকে কোনখন কৰ্মশালা কৰি আটাইতকৈ বেছি ভাল লাগিলে কওক আৰু আপোনাৰ মানে ভাবে যে সেইখন জেগালৈ যে গৈছিলোঁ আটাইতকৈ ভাল লাগিলে আপোনাৰ এতিয়ালৈকে আটাইতকৈ ভাল লগা এক্সপিৰিয়েঞ্চ ক'ত হৈছে কৰ্মশালাবিলাক কৰোঁতে বিভিন্ন জেগাত কৰিবলৈ গ'লে এখন কৰ্মশালা মোৰ খুবেই ভাল লাগিলে ক'ত হয় হয়তো মই ফিল'বাৰী হয় গাভৰু বেটী বুলি মই ঠাই এডোখৰত দিছিলোঁ তাত ৰাইজৰ যিটো সঁহাৰি পালোঁ তাত বহুত আহিছিলে ল'ৰা ছোৱালী শিকিবলৈও আহিছিলে খুবেই আগ্ৰহী যেনেকৈ মই কওঁ তেনেকৈ তেখেতে বস্তুটো ল'বলৈ চেষ্টা কৰে বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছিলে তথাপিতো তেখেতসকলে পাৰিলেগৈ আগ্ৰহটো দেখি কিনে মোৰ ভাল লাগিলে যিখন কৰ্মশালা দি কিনে মই খুবেই সন্তুষ্ট খুব ভাল আৰু আপুনি বিহুৰ বিষয়ে আমি কৰ্মশালাৰ বিষয়ে আমি বেছিকৈ আজি আলোচনা কৰিছোঁ কাৰণ মই আজি অসমত প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল কৰ্মশালা আপোনাৰ লগত আৰু আপোনাৰ টীমটোৰ লগত কৰিবলৈ ওলাইছোঁ আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপুনি গ্ৰহণ কৰিলে আমাৰ প্ৰস্তাৱটি মেকমেজিকৰ প্ৰস্তাৱটি কৰ্মশালাৰ বিভিন্ন দিশ থাকে নহয় জানো এটা প্ৰথম কথা ল'ৰা ছোৱালী এটা অভাৰভিউ পায় কৰ্মশালাত যে এটা পেৰিমিটাৰ পায় যে বিহু ইমানখিনিতো মিনিমাম শিকিব লাগিব নহয় জানো এটা পেৰিমিটাৰ ব্যাসাৰ্ধতা পায় যিটো হয়তো আমাৰ দিনত নাছিলে বহুত দিনৰ আগতে হয়তো যিকোনো এটা বস্তু যেনেকৈ আমি গাড়ী এখন কিনিব গ'লে ফ্ৰী ডেমো দিয়ে যে গাড়ীখন এইখন বহুত ডাঙৰ গাড়ী ভাল নালাগিব বেছি সৰু গাড়ী মোক নহয় এটা ফ্ৰী ডেমো এটা ফ্ৰী ডেমো এটা পায় এতিয়া কৰ্মশালা আপুনি যেতিয়া শিকিছিলে তেতিয়া কৰ্মশালা ইমান এভেইলেবল হৈছিলে নে আজিকালি যেনেকৈ বিভিন্ন সংগঠনবিলাকে কৰে খুব ভাল কাম কৰিছে তেওঁলোকে ইমান ভাল কৰ্মশালা কৰিছে সকলো জেগাতে কৰিছে এইটো এটা খুব আমাৰ জাতিটোৰ কাৰণে এটা খুব ডাঙৰ খুব ভাল লক্ষণ আপোনাৰ দিনত আছিলে নে কৰ্মশালা আপুনি যেতিয়া সৰুতে 3 বছৰতে শিকিছিলে যেতিয়া বিহু মই কৰ্মশালাত তেনেকৈ যোগদান কৰা নাছিলোঁ হয় এবছৰে মই কৰিছিলোঁ তাকো মই বৰ বেছি দিন নাপালোঁ আমাৰ শ্ৰদ্ধাৰ সোমনাথ উজাদেৱ তেখেতৰ লগতে মই
খুব হয়তো মোৰ 7 বছৰমান হৈছিলে বয়স তেতিয়া মই 5 দিনমানহে মই পালোগৈ তেখেতক তেতিয়াই মই কৰিছিলোঁ তাৰপিছৰ পৰা মই কৰ্মশালা যোগদান নাই কৰা আৰু তেতিয়াৰ পৰা মই মাৰ পৰা শিকিছোঁ যিমান শিকিছোঁ আজিলৈকে আপোনাৰ মাৰ লগতো এটা খুব ভাল আমি ইণ্টাৰভিউ এটা ৰেণ্ডেভু ছেশ্যন এটা কৰিম মোৰ জানিবলৈ ইচ্ছা হৈছে তেখেতৰ মনৰ আশাবিলাক আৰু তেখেতে কিমান যে তেখেত সুখী আপোনাৰ নিচিনা এগৰাকী মানে ডটাৰ পায় আৰু এতিয়া কওক আপুনি যিটো আমাৰ ভাৰ্চুৱেল কৰ্মশালা সেইটো আপুনি শুনি পেলাই আপোনাৰ ভাল লাগিছেনে আমাৰ মেক মেজিকৰ যিটো আজি আৰম্ভ কৰিছোঁ তাৰমানে কি কাৰণে মই কৈছোঁ আমি আপোনাকে কৰ্মশালাবিলাক দিয়ে যে কালিয়ে মই গৈছোঁ তাত বহুতো মানুহ গৈছে বহুত মানুহে কথা পাতি আছে কিবা কৰি আছে এটা শান্তিৰ পৰিৱেশ এটা ইমান এটা নহয় আৰু ইমানটো কৰিবলৈ গ'লে বহুত বেছি খৰচা পাতিও লাগিব যিটো মানে লজিষ্টিকেলি এটা সম্ভৱ নহয় আৰু তথাপিও মানুহে যিসকলে কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মই আমাৰ উদ্দেশ্যটো হ'ল আমি ইউটিউবত ভাৰ্চুৱেল এখন কৰ্মশালা কৰিছোঁ যাতে যিকোনো সময়তে মানুহে যিকোনো এটা বিহুৰ যিমানখিনি লেচন আছে টিউটৰিয়েল আছে যিখিনি আমি ষ্টেপ বাই ষ্টেপ টাইম লাইনখিনি আমি ভেৰি মেটিকুলাছলি আমি তাক ৰেকৰ্ড কৰিম যেনেকৈ শ্ল' মোশ্যনত কৰিম আপোনাৰ ফাষ্ট মোশ্যনতো কৰিম হয়তো ৰিকেপ কৰিম বিভিন্ন ধৰণে আৰু যেনেকৈ বাহিৰত শিকায় আমেৰিকাত যেনেকৈ শিকায় তেনেকৈ ভেৰি এটা মেটিকুলাছ আমি ৰিচাৰ্চ ৱৰ্ক কৰি পেলাই আমি গোটেই বিহুৰ যিমান পাৰোঁ আমাৰ যিমান আমাৰ সাধ্য অনুসাৰে আমি কৰিম আজি আৰম্ভ কৰিছোঁ আপুনি আশাবাদী নে যে এই ভাৰ্চুৱেল কৰ্মশালাটোৰ খুব ল'ৰা ছোৱালীৰ বাবে ভাল হ'ব হয় হয় মই খুবেই আশাবাদী হয় বহুতো নজনা কথা তেখেতসকলে শিকিব পাৰিব এনেকৈ আনুষ্ঠানিকভাৱে আমি যিটো কৰ্মশালা দিওঁ তাত হয়তো বহুত ল'ৰা ছোৱালী থাকে বহুতে হয়তো এই শিক্ষাটো যিটো দিব বিচাৰটো নোৱাৰিবও পাৰে বিভিন্ন ধৰণৰ সমস্যা থাকে আমি আনুষ্ঠানিকভাৱে কৰিবলৈ হ'লে মুকলিকৈ কৰোঁ মুকলিকৈ কৰিলে মানে বাহিৰৰ যিসকলে আহে অভিভাৱকসকলৰ কথাই কৈছোঁ তেখেতসকলে ল'ৰা ছোৱালীসকলক আমি কি শিকাই আছোঁ সেইটো গুৰুত্ব হয়তো নিদিয়ে তেখেতে নিজৰ মাজতে ব্যস্ত থাকে বিভিন্ন ধৰণৰ কথা পাতে সৰু ল'ৰা ছোৱালীৰ মনটো পটককৈ ডাইভ এইটো কথা পৰা আঁতৰি গ'লে বুলি ক'লে তেখেতসকলৰ বিহুলে হয়তো পটককৈ মনটো আপোনালোকে যিটো পদক্ষেপ লৈছে খুবেই ভাল মই খুবেই আশাবাদী আৰু মই খুব মনতে ভাল পাইছোঁ আচলতে চাওক মই দুটা কথাৰ কাৰণে আচলতে কৰ্মশালাটো কৰিছোঁ ভাৰ্চুৱেল কৰ্মশালা প্ৰথম কথা হৈছে আপোনালোকৰ কৰ্মশালাত যদি 40গৰাকী ছাত্ৰী হৈছে বা 200গৰাকী হৈছে 300গৰাকী হৈছে মই ভাবোঁ বহুতো ছাত্ৰ ছাত্ৰী আহিবলৈ ইচ্ছা কৰিছে কোনোবাই হয়তো ভাবিছে মোৰ আজি ভাল মেখেলা চাদৰ এযোৰ নাই তেনেকুৱাও হ'ব পাৰে নহয় বা মোৰ ঘৰত আজি কোনো নাই কৰ্মশালালৈ লৈ যোৱা থৈ যোৱা দেউতাও নাই ক'ৰবালৈ গৈছে বা তেনেকুৱা বিভিন্ন অসুবিধাৰ কাৰণে প্ৰথম কথা সেইটো তাৰমান আমি জানো যে কৰ্মশালা এখন মই সৰুতে কিবা এটা শিকিবলৈ মন গ'লে মই যাব নোৱাৰোঁ ঘৰত লৈ যোৱা মানুহ নাই থৈ যোৱা নাই যেনে ক্লাছ 3 বা ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলৰ কাৰণে প্ৰথম কথা সেইসকল ডেফিনেটলি উপকৃত হয় ইউটিউবত যেতিয়া দি দিওঁ আজিকালি আমাৰ সকলোৱেই ইউটিউব আমাৰ সকলোৱে চায় আৰু মই ভাবোঁ যে 5-6 বছৰৰ পাছত এজন নামটি চাৰিআলি ছাত্ৰই আমেৰিকাত MITৰ লগতো তেখেতে মানে ষ্টাডি কৰিব পাৰিব থ্ৰু অনলাইন তেনেকুৱা ধৰণৰ এতিয়া প্ৰথম কথা সেইসকল উপকৃত হ'ব যিসকলৰ মানে প্ৰকৃততে যাবলৈ অসুবিধা হয় আৰু সেইকাৰণেহে আপোনাৰ কৰ্মশালালৈ অহা নাই কাৰণ বিনামূলীয়া 99%টো বিনামূলীয়া কৰ্মশালা সেইটো কাৰণে আৰু দ্বিতীয় কথা এজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কৰ্মশালালৈ আহে তেনেকৈ তেখেতৰ গাটো ভাল নাথাকিবও পাৰে এইটো ভেৰি চিম্পুল কথা নহয় আজি আপোনাৰ সদায় মনটো ভাল নাথাকে এজন মানুহে 7টা দিনত 7টা মন থাকে এতিয়া সৰু ল'ৰা ছোৱালী শিকিবলৈ যাওঁতে শিকোৱাৰ ক্ষেত্ৰত দুইজনেৰে সেইটো মেণ্টেল কণ্ডিশ্যনটো খুব ইম্পৰ্টেণ্ট আজি আপোনাৰ লগত মই কথা পাতিছোঁ আজি হয়তো মোৰ মনটো আজি যিমান ভাল তাতকৈ যদি কম ভাল হোৱাটো হয়তো ইমান ভালকৈ কথা পাতিব নোৱাৰোঁ সেই কমিউনিকেশ্যন স্কিলছ ইণ্টাৰেকশ্যনছ সদায় 7টা দিনত মানুহৰ 7টা ৰূপ থাকে কেতিয়াবা সৰু কথা এটাই আপোনাক ডিষ্টাৰ্ব কৰে এতিয়া ইউটিউবত কি আমি এটা যদি ভালকৈ গৱেষণা কৰি আমি কিবা এটা যদি টিউটৰিয়েল এটা দিওঁ সেইটোতো তেনেকৈ থাকিব নহয় জানো স্কেল পাতৰ নিচিনা স্কেল পাতৰ ষ্ট্ৰেচ নহয় এফুটেই নহয় জানো এতিয়া তেওঁ যিকোনো সময়তে চাব আজি মনটো ভাল লগা নাই কাইলৈ চাম বা পৰহিলৈ চাম কিন্তু কৰ্মশালা সেইটোতো অনলাইন আছিলে নহয় জানো আপোনাৰ যদি এবাৰ নাপালোঁ মই যদি ইমান বুজি নাপালোঁ আৰু সেইটো আমাৰ দুটা ফালৰ পৰা খুব উপকৃত হ'ব বুলি মই ভাবোঁ আৰু আমি খুব মেটিকুলাছলি কাৰণ মই লাৰ্ণিং এবিলিটিৰ ওপৰত ৰিচাৰ্চ কৰি আছোঁ আৰু মই সদায় ৰাতিপুৱা উঠি এটা কাম শিকোঁ তাৰমানে এটা দুটা বা তিনিটা কাম শিকোঁ এতিয়া আপোনাৰ চোফাখনত বহি আছিলে মেকুৰীটো শুই আছিলে মই মেকুৰীটোৰ ওপৰত এটা ভ্লগ বনালোঁ যে ইটছ মাই লাইফ মোৰ জীৱন হয় মই শুই থাকোঁ বা বহি থাকোঁ মোৰ ইচ্ছা মতে মই কৰিম নহয় জানো সেইটো মানুহৰ যে এটা বেছিক ইনষ্টিংক্ট হয়
সকলো প্ৰাণীয়ে কুলি চৰাইক আমি কম নেকি মাত বুলি ইচ্ছা হ'ব মাতিব ইচ্ছা নহ'লে নামাতিব নহয় জানো তেনেকুৱা ধৰণৰ এটা হেৰি এই দুটা ফালৰ পৰা খুব উপকৃত হ'ব আমাৰ লগত কথা পতাৰ বাবে বহুত ধন্যবাদ আপোনাৰ জীৱনত নেক্সট লেভেল কি আপুনি কি এচিভ কৰিব বিচাৰে আমাক জনাওকচোন বহুত জানিবলৈ ইচ্ছা হৈছে আপোনাৰ দৰে ইমান ছুপাৰ টেলেণ্টেড ভাৰ্চুৱছো বিহু ডেন্সাৰ এগৰাকীৰ পৰা বিশেষকৈ মই সংস্কৃতি জগতখনৰ লগতে জড়িত হয় বিহুৰ সময়ত মই বিহুৰ লগত জড়িত থাকোঁ বিহু নাথাকিলেও বিহুৰ লগতে প্ৰায় মই জড়িত হৈ থাকোঁ তাৰ সলনি মই নাটকৰ লগত জড়িত হৈ আছোঁ 4 বছৰৰ পৰা মই নাটকৰ জগতখনত ভৰি দিছোঁ ধন্যবাদ বহুতো ধন্যবাদ দেই হাই মই ৰীমা বৰগোহাঁই আৰু আপোনালোকে চাই আছে মেক মেজিক